দাদা আপোনাৰ কথাটো ভুল বুলি কোৱা নাই, কিন্তু ঘৰৰ সকলো কাম কৰাৰ পাছতো কিবা এটা ভুল হলে বোৱাৰীজনীয়ে কিয় দুখী হয়, কিয় ইমান খং কৰে, মৰমত কব নোৱাৰেনে? আচলতে তেনে ক্ষেত্ৰত বোৱাৰীৰ ভুল নাথাকে। শাহুসকলে এইটো বুজাৰ দৰকাৰ, আপোনাৰ 40-50 বছৰীয়া অভিজ্ঞতা 20-22 বছৰীয়া ছোৱালীজনী তাত বিচাৰিলে নহব। আপুনি যদি বিচাৰে আপোনাৰ ঘৰৰ প্ৰতিটো কাম বোৱাৰীজনীয়ে কৰক, তেতিয়াহলে সেইটো সম্পূৰ্ণভাৱে বোৱাৰীজনীৰ হাতত দিয়ক। কোনো ক্ষেত্ৰত আপোনাৰ মাত মতাৰ দৰকাৰ নাই, আপুনি দুবেলা দুমুঠি ভালকৈ খাব পালেই হ'ল। এইটো সঁচা কথা, এজনী বোৱাৰীয়ে ঘৰৰ সকলো কাম কৰিব বিচাৰে, কিন্তু তথাপিও তাই নাম নহয়। কিবা এটা সৰু ভুল হলে বদনাম কিন্তু কৰিবই। শাহুসকলে এইটো বুজাৰ দৰকাৰ। আজি আপোনাৰ বয়স 40 বছৰ, কালি 50 হব, পৰহি 60 হব। যেতিয়া খোজ কাঢ়িব নোৱাৰা হব, বিছনাতে হাগিব, বিছনাতে মুতিব, তেতিয়া সেইবোৰ কেৱল আপোনাৰ বোৱাৰীজনীয়ে চাফা কৰিব। যেতিয়া আপোনাৰ বেমাৰ হব, তেতিয়া আপোনাক আপোনাৰ বোৱাৰীজনীয়েহে চাব। কাষৰ ঘৰত বদনাম কৰি ফুৰা সেই চুগলিখোৰ কিজনী নহয়। আজি যিটো কথা শিকোৱাৰ সলনি আপুনি তাক ঠাট্টা কৰে, নাজানে বুলি মানুহৰ আগত বদনাম কৰে, কালি যেতিয়া আপুনি নোৱাৰা হৈ যাব তেতিয়া কি কৰিব? আজি যদি আপুনি বোৱাৰীজনীক মৰমেৰে শিকায়, মৰমেৰে বুজায়, কালি তেতিয়া বোৱাৰীজনীয়ে আপোনাক মৰমেৰে যত্ন লব। মনত ৰাখিব, কলিযুগৰ বোৱাৰী হয়, অলপতো ইগ থাকিবই, এডজাষ্টটো সমানে কৰিব লাগিব। সেইটো যদি আপুনি বুজি নাপায়, যেনে হাঁহো তেনে যত্ন লৈ সাজু হৈ থাকিব। ধন্যবাদ।